দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পাছত কি কৰিলে, কি দিলে, আমি কি পালোঁ, আমি দেখিলোঁ। ঠিক একেধৰণে যেতিয়ালৈকে হাবিত সেইসকল মানুহ আছিলে তেওঁলোকক আমি সকলোৱেই সিংহ বুলি ভাবি আছিলোঁ। কিন্তু যেতিয়াই তেওঁলোক আলফাৰ সেই নেতাসকল হাবিৰ পৰা জনসাধাৰণৰ মাজলৈ ওলাই আহিল, তেওঁলোক আচলতে সিংহ নে তেওঁলোক ঘৰৰ মেকুৰীতকৈও তলৰ, তাৰপিছত অসমৰ মানুহে গম পালে। এই যিটো মানুহৰ বিশ্বাসহীনতা, এই যিটো মানুহৰ আস্থাহীনতা, সেইকাৰণেই বাৰু এতিয়া আপোনালোকে হাজাৰ চেষ্টা কৰিও বিজেপি বা কংগ্ৰেছৰ বিৰুদ্ধে এতিয়াও মূৰ দাঙি উঠিব পৰা নাই নেকি? প্ৰথম আপুনি যিটো কথা কৈছে যে গোটেই কথাটো হৈ গ'ল আপোনাৰ দৃষ্টিভংগীটো ব্যক্তিকেন্দ্ৰিক। কোনোবা দল, কোনোবা সংগঠনে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, তাৰ কাৰণে জাতীয় প্ৰশ্নবোৰ অমূলক হ'ব নেকি? আমি উত্থাপন কৰা যিটো আঞ্চলিক বৈষম্যৰ কথা কৈছে, আপুনি যিবোৰ আঞ্চলিক বৈষম্যৰ কথা কৈছে বা শোষণ নিষ্পেষণৰ কথা কৈ আছে, এইবোৰ সদায় এক্সিষ্ট কৰি আছে আৰু এক্সিষ্ট কৰি থাকিব। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰত, য'ত ভাৰতবৰ্ষৰ আৰ্টিকল 1তে আমাৰ আঞ্চলিক দলবোৰৰ প্ৰাসংগিকতা বা আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাৰ কথা কৈছে, গতিকে এইটো সদায় আছে আৰু থাকিব। গতিকে মই ভাবোঁ যে কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা নেতাই বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব পাৰে, কোনোবা সংগ্ৰামী কোনো দলৰ নেতা কৰ্মকৰ্তা বিষয়ভাৱে মানুহক জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব পাৰে। এতিয়া প্ৰশ্নবোৰ আহিলে মূল আমাৰ অধিকাৰক লৈ, আমি আচলতে ৰাজনৈতিক অধিকাৰ আমাৰ সুৰক্ষিত হৈছেনে? আমাৰ ভাষা সুৰক্ষিত হৈছেনে? আমাৰ মাটিৰ ওপৰত থকা, মাটিৰ তলত থকা, ওপৰত থকা সম্পদৰ ওপৰত অধিকাৰ নিৰ্ণয় হ'ল নহ'ল? ৰাষ্ট্ৰসংঘৰ 2007 চনৰ যিখন চনত সেইমতে খিলঞ্জীয়া মানুহে মাটিৰ ওপৰত অধিকাৰ, আমাৰ নিজৰ সম্পদৰ ওপৰত অধিকাৰ পাইছেনে নাই পোৱা? আমি মাটি ভেটি ৰক্ষা কৰিব পাৰিছোনে নাই পৰা? সেই মৌলিক প্ৰশ্নবোৰক লৈহে আচলতে গোটেই আঞ্চলিকতাবাদৰ ধাৰাটো ভৱিষ্যত নিৰ্ভৰ কৰে। আৰু আমি ভাবোঁ যে এইবোৰ কথা ক্ষণিকৰ কথা। আঞ্চলিকতাবাদৰ গুৰুত্ব ভাৰতবৰ্ষৰ ৰাজনীতিত আছে আৰু থাকিব। নহ'লে বিজেপিয়ে 37টা তেওঁলোকৰ NDA এলায়েন্সৰ তেওঁলোকৰ 36টাই কিয় আঞ্চলিক দল? ইণ্ডিয়াৰ 26টা তেওঁলোকৰ পলিটিকেল পাৰ্টি আছে, তাত গৰিষ্ঠ সংখ্যক আঞ্চলিক দল। তাৰমানে আঞ্চলিক দলৰ ভূমিকা আছে আৰু থাকিব। আৰু বেলেগ বেলেগ ধৰণেও যদি আপুনি ইণ্টাৰপ্ৰিটেশ্যন কৰে, আপুনি য'ত য'ত আঞ্চলিক দলৰ চৰকাৰ আছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা, তেওঁলোকৰ স্বাৱলম্বিতা বা তেওঁলোকৰ উদ্যোগৰ উন্নয়নৰ গোটেই গতিবিধি যদি চাই, গতি প্ৰকৃতি যদি আপুনি দীঘলীয়াকৈ পৰ্যালোচনা কৰে, আপুনি তামিলনাডুলৈ যাওক। তামিলনাডুৰ GSDP আজিৰ দিনত 2nd পজিশ্যন ভাৰতবৰ্ষৰ ভিতৰত। এইটো ছেপ্টেম্বৰত চৰকাৰী সংস্থাই কৰা প্ৰতিবেদনৰ প্ৰকাশ। গতিকে ৰিজনেল পাৰ্টীয়ে য'ত সঁচাকৈ মানুহৰ স্বাৰ্থক লৈ, তামিলসকলৰ স্বাৰ্থক লৈ, মহাৰাষ্ট্ৰত মাৰাঠিক স্বাৰ্থক লৈ যিসকলে কাম কৰিছে, বা ছিক্কিম সৰু ৰাজ্য, জন্মৰ পৰাই অকল আঞ্চলিক দলে তাত শাসন কৰি আহিছে। 57 বছৰ তামিলনাডুত আঞ্চলিক দলে শাসন কৰি আহিছে। গতিকে এই কথাটো হ'ল কোন নেতাই কি লক্ষ্য আৰু উদ্দেশ্য লৈ, কোন অধিকাৰৰ প্ৰশ্নবোৰক লৈ তেওঁলোকে নিজৰ ৰাজনীতি কৰিছে, সেইটো কথা। যিবোৰ কথা আপোনালোকে এতিয়া আলোচনা কৰি আছে, এইবোৰ ক্ষমতাকেন্দ্ৰিক কথা বতৰা। মূল বিষয় হ'ল জনগণৰ স্বাৰ্থ। আমাৰ যিবোৰ আঞ্চলিক বৈষম্য আহিছে, দিল্লীয়ে যিবোৰ শোষণ কৰিছে, আমাক অধিকাৰ দিয়া নাই, সেইবোৰক লৈ প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু মই ভাবোঁ যে ৰিজনেল পলিটিক্সটো বেছি চাইণ্টিফিক আৰু ডেমক্ৰেটিক। ৰঞ্জিত গগৈ, আপুনি যিটো কথা কৈছে, মই আপোনাক সেইটোকেইটো সুধিছোঁ। আপুনি যিখিনি উত্থাপন কৰিব বিচাৰিছে, তাৰ কাৰণেতো আপোনাক এখন ৰাজনৈতিক মঞ্চ লাগিব। যিটো কথা আপুনি ক'লে 57 বছৰ তামিলনাডুত হৈ আছে, মই জানো তাত DMK আৰু ADMK আপুনি অল্টাৰনেটিভভাৱে দীৰ্ঘদিন ধৰি তাত শাসন চলাইছে। একেটা সময়তে যদি মই আপোনাক কওঁ, প্ৰফুল্ল মহন্তৰ যেতিয়া ৰাজনৈতিক উত্থান, সেই একেটা সময়তে চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশত উত্থান হৈছে। আজি সেই চন্দ্ৰবাবু নাইডু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হৈ আজিও চন্দ্ৰবাবু নাইডুৱে নিজক উজ্বলাই তুলিব পাৰিছে। সেই সত্তাটো দেখুৱাই আছে। কিন্তু আমাৰ প্ৰফুল্ল মহন্ত কলৈ গ'ল? আমাৰ বৃন্দাবন গোস্বামী কলৈ গ'ল? আমাৰ চন্দ্ৰমোহন পাটোৱাৰী কলৈ গ'ল? অসম গণ পৰিষদৰ এতিয়া কি গুৰুত্বপূৰ্ণ ভূমিকা আছে দিল্লীৰ ৰাজনীতিত? আপোনালোকৰ যদি সেই সংখ্যাটো নাথাকে, আপোনালোকৰ যদি সেই নেতাৰ নেতৃত্বটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত সেই ধৰণে যদি উজলি নুঠে, তেনেহ'লে আপোনালোকে ইয়াত সেইখিনি হাজাৰ চিঞৰিও কি লাভ হ'ব? সেই স্বাভিমান, সেই আত্মভিমানৰ কথা যিখিনি কৈ আছে, আমাকতো দিল্লীৰ দৰবাৰত সেইখিনি ক'বলৈ, সেই মঞ্চখনত উপস্থাপন কৰিবলৈ আমাকতো এজন নেতা লাগিব। নিশ্চিতভাৱে সেই নেতাজন নোহোৱাকৈ আমি যদি অকল সংবাদ মাধ্যমৰ বাঘ হৈ থাকোঁ, তেনেহ'লে আমাৰ কেনেকৈ সেই সমস্যাবিলাক আমি উত্থাপন কৰিম বা আমাৰ সেই গুৰুত্বটো কেনেকৈ আমি আদায় কৰিম? আৰম্ভণিটো সেইকাৰণে এই যে গণ পৰিষদে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, আপুনি মানুহৰ কথা কৈছে, দল এটাৰ কথা কৈছে, তেওঁলোকৰ ইণ্টেনশ্যনটো ঠিক নাছিল, যুঁজিব নোৱাৰিলে কাৰণে
সময়ে তেওঁলোকক ৰিজেক্ট কৰিলে আমি ভাল ইণ্টেনশ্যন এটা লৈ আমি সকলোৱে সন্মিলিতভাৱে কাম কৰিবলৈ অখিল গগৈ ডাঙৰীয়া বা আমি অসম ৰিজনেল ফ্ৰণ্ট আমি আৰম্ভ কৰিছোঁ ইয়াৰ আমি লক্ষ্য এইটোৱে যে আমাৰ যিবোৰ অমীমাংসিত জাতীয় প্ৰশ্ন এইবোৰক লৈ যুঁজিম তাৰ কাৰণে এই আৰম্ভণি 3টা বছৰ অতিক্ৰম কৰিছে আমি সফল হোৱা নাই আজি নহয় কাইলৈ হ'ব কিন্তু আমি কৰাটো কৰিমেই কাৰণ এইটো একেবাৰে শুদ্ধ সত্য জোন বেলি তৰাৰ দৰে যে আমি অসমৰ ৰাইজ আমি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ এইটো আপুনি কেতিয়াও প্ৰশ্ন এইটো কেতিয়াও কোনো ডিনাই কৰিব নোৱাৰে এই যে ক'লে 90:10 নাইকিয়া কৰি দিয়া হ'ল এই যে সম্পদৰ অধিকাৰবোৰৰ প্ৰশ্ন মীমাংসিত নহ'ল এই যে আন ৰাজনৈতিক কথা প্ৰমোদ বড়ো ডাঙৰীয়াই কওক বা কাৰ্বিসকলৰ কথা বা যিবোৰ মূল কথা আজিওতো সমস্যা সমাধান হোৱা নাই ঠিক আছে ক্ষমতালৈ আহিছে বড়ো ডাঙৰীয়া আহিছে এটা সময়ত কাৰ্বি পাহাৰটো আহিছিল SDC আছিল কিন্তু তেওঁলোকৰ কমন জনসাধাৰণৰ যিবোৰ মৌলিক প্ৰশ্ন ভাষাক লৈ সংস্কৃতিক লৈ অধিকাৰক লৈ মাটি ভেটিক লৈ সেইবোৰ যেতিয়ালৈকে মীমাংসা নহ'ব তেতিয়ালৈকে এই সংগ্ৰাম চলিব আৰু এইটো কেৱল মাত্ৰ সম্ভৱ আঞ্চলিক ৰাজনীতিৰ যোগেদি আৰু আঞ্চলিক আদালতৰ যোগেদি এই কথাটো মই স্পষ্টকৈ ক'ব আৰু এইটো মই ভাবোঁ মই বিশ্বাসী যে খুব সোনকালে নিশ্চিতভাৱে আঞ্চলিক দলৰ গুৰুত্ব দিল্লীলৈ আহিব এতিয়া যিটো আপুনি কৈছে গুৰুত্ব নাই গণপৰিষদৰ কোনো গুৰুত্ব নাই গণপৰিষদে চিঞৰা শব্দটো দিল্লীত গৈ খুন্দা মাৰিব নোৱাৰে মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত সেইকাৰণে আমাৰ বিষয়বোৰ তেওঁলোকে ক'ব নোৱাৰিলে নাগৰিকত্ব সংশোধনী আইনখনে যে আমাক অন্যায় কৰিব এইটো ক'ব পাৰিব লাগিছিল তেওঁলোকে তাৰে কাৰণ 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত তেওঁলোকৰ তেজৰ চেকুৰাৰে পাৰ হৈ জন্ম হোৱা এটা দল তেওঁলোকে ক'ব পাৰিব লাগিছিল যে অন্যায় 43 বছৰ অতিৰিক্ত বিদেশী বোজা আমাক দিব নোৱাৰে আমি ইতিমধ্যে 20 বছৰ বোজা লৈছোঁৱেই দেশৰ হৈ লৈছোঁ মানৱীয়তাৰ দোহাই দি লৈছোঁ সমগ্ৰ ৰাষ্ট্ৰৰ হৈ লৈছোঁ আন্তঃৰাষ্ট্ৰীয় চুক্তি মানি লৈছোঁ এতিয়া আৰু আমি নোৱাৰোঁ এইটো ক'ব পৰা দমটো ৰিজনেল পাৰ্টিৰ লিডাৰৰ থাকিব লাগিব যিটো নাই কাৰণে আজি আপুনি এই মোক প্ৰশ্ন কৰিবলৈ সুযোগ পাইছে আহি থাকিব লগা দিনসমূহত আমাৰ যেতিয়া চৰকাৰ হ'ব আমি যেতিয়া আমাৰ আৱাজ দিল্লীলৈকে আহিব তেতিয়া এই বিষয়বোৰ জাতীয় জীৱনৰ এই মৌলিক বিষয় মৌলিক প্ৰশ্ন জাতীয় জীৱনৰ অধিকাৰক লৈ হোৱা যিবোৰ কথা বতৰা এইবোৰক নিশ্চিতভাৱে যুঁজিম আৰু এইটো আপুনি বিশ্বাস ৰাখক এইটো কেৱল মাত্ৰ আঞ্চলিক দলৰ যোগেদিহে সম্ভৱ মই